যোৰাবাটৰ যি কৃত্ৰিম বানপানীৰ সমস্যা, এই সমস্যা আজিৰ নহয়, বিগত 20 বছৰ ধৰি আজি যোৰাবাটবাসীৰ লগতে ডিমৰাবাসীৰ লগতে সমগ্ৰ উজনি নামনি যি মানে যাত্ৰী তেখেতসকলে ভুগি থাকিব লগা হৈছে। আৰু যোৰাবাটৰ যি বানপানীৰ সমস্যাক লৈ আজি 3 দিন পূৰ্বে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ যোৰাবাট শাখা ছাত্ৰ সন্থাই। কিন্তু তাত যিখিনি বিভাগীয় কৰ্তৃপক্ষই গৈ নিৰীক্ষণ কৰিব লাগিছিল বা যোৰাবাটৰ কৃত্ৰিম বানপানীৰ সমস্যাটোৰ মূল সমস্যাসমূহ কি কি সেইবিলাক ওলাই যোৰাবাটৰ কৃত্ৰিম বানপানীৰ সমস্যাটো ৰোধ কৰিবৰ লগা এটা ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগিছিল। কিন্তু তেনেকুৱা পৰিলক্ষিত হোৱা নাই। আজি পুৱা ৰাতি 4:30 বজাত এজাক 10-15 মিনিট বৰষুণতেই আজি গুৱাহাটীৰ লগতে যোৰাবাটত আজি এবুকু পানী আজি সমগ্ৰ যোৰাবাটবাসীৰ আজি যিখিনি মানে দিন হাজিৰা কৰা মানুহ লগতে যিবিলাক দোকান আছিলে সেইবিলাক একেবাৰে স্তব্ধ হৈ গৈছে। ৰোগীয়ে আজি হস্পিটেল গৈ পোৱা নাই, ছাত্ৰ ছাত্ৰীয়ে স্কুল গৈ পোৱা নাই। এয়া হৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থকা বিকাশ আৰু বিকাশ। এয়া হৈছে আমাৰ প্ৰকৃত মানে মানি ল'ব নোৱাৰা কিছুমান মানে ছবি। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যেনে মানে যিখন অসমে মানে নিজৰ উপগ্ৰহ বনোৱাৰ চিন্তা চৰ্চা কৰে, সেইখন অসমতে এজাক বৰষুণত যদি কৃত্ৰিম বানপানীৰ সমস্যাত মহানগৰবাসীয়ে এনেকুৱা যদি ভুগিব লগা হৈছে, বৰ আমি লাজ পাইছোঁ। আৰু অসমৰ যিবিলাক আমাৰ এই যিখিনি বান নিয়ন্ত্ৰণ বা যিখিনি নলা নৰ্দমা চাফ চিকুণ যিবিলাক বিভাগ আছে বা আমি যিখিনি আমি আজি অতিৰিক্ত আয়ুক্তগৰাকীকো আমি জনাইছিলোঁ যে যোৰাবাটৰ কৃত্ৰিম বানপানীৰ মূল সমস্যাখিনি আমি তেওঁলোকক অৱগত কৰিছোঁ যে সমস্যাসমূহ এনেধৰণৰ যেনে আপোনাৰ পাহাৰ মানে খনন, লগতে আপোনাৰ যিবিলাক যোৰাবাটৰ নলা নৰ্দমাসমূহ আছে তাত প্লাষ্টিকৰ বটলতকৈ আদি কৰি ৰঙা মাটিবিলাক গোটেই নলা নৰ্দমাত সোমাই থাকে। আৰু যিবিলাক আপোনাৰ কেঞ্চাৰ হস্পিটেল অকণমান সন্মুখত আপোনাৰ তাতে এখন গোহালি আছে, গোহালিৰ গোবৰকে আদি কৰি যোৰাবাটখন যিহেতু সকলো ফালৰ পৰা দ ঠাই, মানে সোণাপুৰ ফালৰ পৰাই গ'লেও দ ঠাই, আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা আহিলেও দ ঠাই, তাত গোটেই ৰঙা মাটিৰ পৰা আদি কৰি পেলনীয়া জাবৰসমূহ তাত জমা হৈ থাকে আৰু সেইকাৰণে কৃত্ৰিম বানপানী সেই সমস্যাটো হয়। আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে যি যোৰাবাটৰ কৃত্ৰিম বানপানীৰ সমস্যাটো অতি সোনকালে সমাধান হ'ব লাগে।